মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ গণিত বিষয়ৰ কাৰ কিমান বুদ্ধি সেই বিষয়ে মই তোমালোকৰ বাবে এটি অংক দিছোঁ আৰু কোনে অংকটো সোনকালে মোক উত্তৰটো উলিয়াই কমেণ্ট বক্সত দিবা। মই তাক চাবৰ বাবে তোমালোকলৈ এটি অংক যুগুত কৰিছোঁ আৰু অংকটো মই কৈ আছোঁ। এজন ছাত্ৰই স্কুলৰ পৰা যেতিয়া ঘৰলৈ উভতি আহোঁতে তেওঁ এটা চাৰিআলিত এজন চৰাই বেপাৰীয়ে চৰাই বিক্ৰী কৰি থকা দেখিলে। তেওঁ বেপাৰীজনৰ ওচৰলৈ চাপি গৈ সুধিলে যে চৰাই আপুনি বিক্ৰী কৰিব নেকি? হয়, মই চৰাই বিক্ৰী কৰিছোঁ, বেপাৰীজনে ক'লে। তেতিয়া ক'লে চৰাই আপুনি কোনটো কি দামত দিছে? তেতিয়া চৰাই বেপাৰীজনে ক'লে যে মইনা চৰাই এটাত 5 টকা, টুনি চৰাই এটাত 1 টকা আৰু ভাটৌ 20 টকা। তেতিয়া ল'ৰাজনৰ হাতততো তেতিয়া পইচা নাই, গতিকে তেওঁ স্কুললৈ গৈছে। তেওঁ লৰালৰিকৈ ঘৰলৈ আহি পেলাই দেউতাকক ক'লে, দেউতা, মই স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে এই চাৰিআলিতে এজন চৰাই বেপাৰীয়ে চৰাই বিক্ৰী কৰি আছে আৰু মই তেওঁক সোধাত তেওঁ মোক চৰাই দামবিলাক এইদৰে ক'লে, মইনা এটা 5 টকা, এটাত 5 টকা, টুনি এটাত 1 টকা আৰু ভাটৌ 20 টকা। আনিবা নেকি দেউতা? চৰাইবিলাক বৰ ধুনীয়া। তেতিয়া দেউতাকে ক'লে, ঠিক আছে, তোৰ আনিবলৈ যদি মন গৈছে তই আনগৈ যা, মই তোক টকা 100 দিম। সেইবুলি দেউতাকে 100 টকীয়া নোট এটা উলিয়াই পুতেকক দি পেলাই ক'লে, তোমাক মই 100 টকা নোটটো দিলোঁ, তুমি এই 100 টকা দি মোলৈ প্ৰত্যেক বিধৰে চৰাই মিলাই 100টা চৰাই কিনি আনিব লাগিব। এতিয়া প্ৰশ্নটো হ'ল, গতিকে তোমালোকে প্ৰত্যেকবিধ চৰাই কেইটাকৈ কিনিলে 100 টকাত 100টা চৰাই পাবা। মই চৰাইকেইটাৰ দামটো পুনৰ এবাৰ কৈ দিছোঁ। চৰাইৰ মইনা চৰাই এটাত 5 টকা, টুনি চৰাই এটাত 1 টকা আৰু ভাটৌ 20 টকা। গতিকে তোমালোকে 100 টকাৰে 100 বিধ চৰাই কিনিব লাগে, বা ছাত্ৰজনে কোনবিধ চৰাই কিমানকৈ কিনিলে তেওঁ 100 টকাত 100টা চৰাই পাব। গতিকে তোমালোকে এই অংকটোৰ কৰি কোনে সৰ্বপ্ৰথমে মোলৈ কমেণ্ট বক্সত উত্তৰটো দিব পৰা, মই তাৰ পৰীক্ষা কৰিবৰ বাবে তোমালোকলৈ প্ৰশ্নটি আগবঢ়ালোঁ। আৰু এই ধৰণৰ অংকবিলাক তোমালোকৰ কৰিলে তোমালোকৰ অংকৰ ক্ষেত্ৰত পাৰ্গতালি বৃদ্ধি হোৱাৰ লগতে কোনো এটা কামত একেৰাহে লাগি থকাও তোমালোকৰ এটা ধৈৰ্যৰ গুণ এটাও পৰীক্ষা কৰা হয়। ইয়াকে আজি মই আগবঢ়াই ভিডিঅ'টি সামৰণি মাৰিছোঁ।